হেল্ল', দেউকালৈ স্বাগতম। সমাজ বিজ্ঞান প্ৰথম ভাগ, ষষ্ঠ শ্ৰেণী পাঠ্যপুথি, পাঠ নং ৫, ভূগোল অধ্যয়নৰ আহিলা মানচিত্ৰ। পাঠ নং ৫, ভূগোল অধ্যয়নৰ আহিলা মানচিত্ৰ। মূল অৰ্হতা: ভূগোল অধ্যয়নৰ আহিলাৰ প্ৰয়োজনীয়তা বুজা, গোলকত যথাযথ ব্যৱহাৰ বুজি পোৱা, মানচিত্ৰৰ প্ৰয়োজনীয়তা বুজি পোৱা, বিভিন্ন প্ৰকাৰৰ মানচিত্ৰৰ বিষয়ে জনা, মানচিত্ৰত ব্যৱহাৰ হোৱা উপাদানসমূহ যেনে মাপনি দিশ, সাংকেতিক চিহ্নৰ বিষয়ে ধাৰণা পোৱা। ভূগোল অধ্যয়নৰ আহিলাসমূহ: ভূগোল বিষয়টো অধ্যয়ন কৰিবলৈ কিছুমান আহিলাৰ প্ৰয়োজন। এই আহিলাবোৰৰ সহায়ত ভূগোল বিষয়টো সহজতে আৰু প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰিব পাৰি। বৰ্তমান সময়ত ভূগোল অধ্যয়নৰ বাবে বিভিন্ন প্ৰকাৰৰ আহিলা ব্যৱহাৰ কৰা হয়। এইবোৰৰ ভিতৰত গোলক, মানচিত্ৰ, ভূচিত্ৰাৱলী, আৰ্কিচিত্ৰ, কম্পাছ, নক্সা, লেখ, মডেল আদি ভূগোল অধ্যয়নত বেছিকৈ ব্যৱহাৰ হয়। এই পাঠত আমি ঘাইকৈ মানচিত্ৰ, আৰ্কিচিত্ৰ আৰু কম্পাছ আৰু নক্সাৰ বিষয়ে আলোচনা কৰিম। মানচিত্ৰ: আগৰ পাঠত তোমালোকে ভূগোল অধ্যয়নৰ গোলকৰ ব্যৱহাৰৰ কথা শিকিছা। এই গোলকৰ ব্যৱহাৰৰ ক্ষেত্ৰত কিছুমান সীমাবদ্ধতা আছে। গোটেই পৃথিৱীখনৰ বিষয়ে একেলগে অধ্যয়ন কৰাৰ ক্ষেত্ৰতহে গোলকটো উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰে। আমি যেতিয়া পৃথিৱীৰ কোনো এটি অংশৰ বিষয়ে অৰ্থাৎ কোনো দেশ, ৰাজ্য, জিলা, চহৰ বা গাঁও আদিৰ বিষয়ে বিতংকৈ অধ্যয়ন কৰিবলৈ যাওঁ, তেতিয়া আমি গোলকৰ সলনি মানচিত্ৰৰ সহায় ল'বলগীয়া হয়। গোটেই পৃথিৱীখন বা ইয়াৰ কোনো এটা অংশ সৰু আকাৰলৈ পৰিৱৰ্তন কৰি কাগজ বা তেনে কোনো সমতল পৃষ্ঠাত দিশ আৰু দূৰত্বৰ অনুপাত ঠিক ৰাখি অংকন কৰা চিত্ৰই হ'ল মানচিত্ৰ। যেনেদৰে কেইবাটাও পাঠ লগাই একোটা বিষয়ৰ একোখন পাঠ্যপুথি প্ৰস্তুত কৰা হয়, তেনেদৰে কেইটামান নিৰ্দিষ্ট উদ্দেশ্যৰে প্ৰস্তুত কৰা মানচিত্ৰ কিছুমান লগাই এখন ভূচিত্ৰাৱলী প্ৰস্তুত কৰা হয়। ভূচিত্ৰাৱলীত গোটেই ভূপৃষ্ঠ বা তাৰ একোটা অংশ বিভিন্ন তথ্য পোৱা যায় বাবে ইয়াক ভূগোল অধ্যয়নৰ এটা গুৰুত্বপূৰ্ণ আহিলা বুলি ধৰা হয়। মানচিত্ৰত কোনো এক ধৰণৰ তথ্য বা বহু ধৰণৰ তথ্যৰ বিতৰণ একেলগে দেখুৱাব পাৰি। মানচিত্ৰ বিভিন্ন প্ৰকাৰৰ আছে, যেনে প্ৰাকৃতিক মানচিত্ৰ, ৰাজনৈতিক মানচিত্ৰ, বতৰ মানচিত্ৰ, জনসংখ্যা মানচিত্ৰ, যাতায়াত আৰু পৰিবহণৰ মানচিত্ৰ, কৃষি মানচিত্ৰ, উদ্যোগ মানচিত্ৰ ইত্যাদি। প্ৰাকৃতিক মানচিত্ৰত নদী, পৰ্বত, উদ্ভিদ আদি ভৌগোলিক তথ্যবোৰ দেখুওৱা হয়। ৰাজনৈতিক মানচিত্ৰত দেশ, মহাদেশ, ৰাজ্য, জিলা আদিৰ অৱস্থান, চাৰিসীমা, ৰাজধানী, নগৰ, চহৰ আদি দেখুওৱা হয়। তেনেদৰে জনসংখ্যা মানচিত্ৰত জনসংখ্যাৰ বিতৰণ, ঘনত্ব আদি দেখুওৱা হয়। অংকন পদ্ধতি, বিষয়বস্তু, উদ্দেশ্য আদিৰ ওপৰত নিৰ্ভৰ কৰি মানচিত্ৰক সাধাৰণ মানচিত্ৰ আৰু বিষয় ভিত্তিক মানচিত্ৰ হিচাপে ভগাব পাৰি। ইতিমধ্যে উল্লেখ কৰা প্ৰাকৃতিক আৰু ৰাজনৈতিক মানচিত্ৰবোৰক সাধাৰণ মানচিত্ৰ আৰু জনসংখ্যা বিতৰণ, যাতায়াত ব্যৱস্থা, জলবায়ু, বৃষ্টিপাত, অৰণ্য আদি বিশেষ বিষয় দেখুৱাবলৈ অঁকা মানচিত্ৰবোৰক বিষয়ভিত্তিক মানচিত্ৰ বোলে। ইয়াৰ উপৰি মাপনি বা স্কেলৰ ওপৰত ভিত্তি কৰি মানচিত্ৰক দুই ভাগত ভগাব পাৰি: সৰু মাপনিৰ মানচিত্ৰ স্মল স্কেল মেপ এণ্ড ডাঙৰ মাপনিৰ মানচিত্ৰ লাৰ্জ স্কেল মেপ। ক্ৰিয়াকলাপ: শ্ৰেণীটোৰ ছাত্ৰ-ছাত্ৰীয়ে দলগতভাৱে অসমৰ প্ৰাকৃতিক, ৰাজনৈতিক, যাতায়াত আৰু কৃষি জনসংখ্যাৰ মানচিত্ৰ ভূচিত্ৰাৱলী চাই তাত কি দেখুওৱা হৈছে তলত লিখি যাবা। তোমালোকে এনেকে এটা লিখি যাবাচোন। মানচিত্ৰ এখন প্ৰস্তুত কৰা আৰু অধ্যয়ন কৰাৰ সময়ত কেইটামান উপাদানৰ প্ৰয়োজন হয়। এই উপাদান কেইটা হ'ল দূৰত্ব, দিশ আৰু সাংকেতিক চিহ্ন। দূৰত্ব: দুখন ঠাইৰ মাজৰ প্ৰকৃত দূৰত্বক মানচিত্ৰত সেই একে পৰিমাণৰ জোখতে দেখুৱাবলৈ হ'লে প্ৰকৃত ঠাইখনৰ সমানেই মানচিত্ৰখন হ'ব লাগিব। কিন্তু মানচিত্ৰত সিমান ডাঙৰ কৰা সম্ভৱ নহয়, সেয়েহে মানচিত্ৰখনৰ আকাৰ সুবিধাজনকভাৱে সৰু কৰি লোৱা হয়। তেতিয়া ভূপৃষ্ঠৰ ওপৰৰ প্ৰকৃত দূৰত্বৰ মানচিত্ৰ এটা নিৰ্দিষ্ট অনুপাতত হ্ৰাস কৰি দেখুওৱা হয়। ভূপৃষ্ঠৰ ওপৰৰ দূৰত্বক মানচিত্ৰৰ দূৰত্বৰ লগত যি অনুপাতত হ্ৰাস কৰি দেখুওৱা হয় তাকেই স্কেল বা মাপনি বোলে। কথাটো ভালদৰে বুজিবলৈ এটি উদাহৰণ লোৱা। ধৰি লোৱা তোমাৰ ঘৰ আৰু জিলা সদৰৰ মাজৰ দূৰত্ব 20 কিলোমিটাৰ। এতিয়া তুমি যদি ধৰাপৃষ্ঠৰ এই 20 কিলোমিটাৰ দূৰত্বক মানচিত্ৰত 2 চেণ্টিমিটাৰত দেখুওৱা হয়, অৰ্থ হ'ব যে মানচিত্ৰৰ 1 চেণ্টিমিটাৰ দূৰত্বই ধৰাপৃষ্ঠৰ 10 কিলোমিটাৰ দূৰত্বক বুজাইছে। গতিকে তোমাৰ মানচিত্ৰখনৰ মাপনি হ'ব 1 চেণ্টিমিটাৰ = 10 কিলোমিটাৰ। তোমালোকে যদি এখন মানচিত্ৰৰ মাপনি জানা, তেতিয়া সেই মানচিত্ৰত থকা দুখন ঠাইৰ মাজৰ দূৰত্ব উলিয়াব পাৰিবা। যেতিয়া দেশ বা মহাদেশৰ দৰে ডাঙৰ অঞ্চল এখন কাগজত দেখুৱাবলগীয়া হয়, তেতিয়া আমি সৰু মাপনিৰ সহায় লওঁ। উদাহৰণস্বৰূপে, মানচিত্ৰৰ 1 চেণ্টিমিটাৰ দূৰত্বই ধৰাপৃষ্ঠৰ 100 কিলোমিটাৰ বুজাব। এনেবোৰ মানচিত্ৰক আমি সৰু মাপনিৰ মানচিত্ৰ বুলি কওঁ।
তেনেদৰে যেতিয়া আমাৰ গাঁওখন বা চহৰখনৰ কাগজত দেখুৱাব লাগে তেতিয়া ডাঙৰ মাপনিৰ মানচিত্ৰ অৰ্থাৎ 1 চেণ্টিমিটাৰৰে 100 মিটাৰ বুজোৱা মাপনি ব্যৱহাৰ কৰিব লাগিব। এনে মানচিত্ৰক ডাঙৰ মাপনিৰ মানচিত্ৰ বুলি কোৱা হয়। সৰু মাপনিৰ স্মল স্কেল মানচিত্ৰতকৈ ডাঙৰ মাপনিৰ লাৰ্জ স্কেল মানচিত্ৰই আমাক অধিক তথ্য জনাব পাৰে। চিত্ৰ নং 1ত দেখুৱাৰ দৰে। চোৱাচোন চিত্ৰ নং 1ত দেখুৱাইছে, ধুনীয়াকৈ দেখুৱাইছে এখন গাঁৱৰ মানচিত্ৰ। ইয়াতে ডাকঘৰ, বাগিচা, খেলপথাৰ আৰু ইয়াতে কি দিছে 1 চেণ্টিমিটাৰ = 100 মিটাৰ। দিশ বেছিভাগ মানচিত্ৰতে সোঁফালে ওপৰত লম্বভাৱে অঁকা এডাল কাঁড় চিনেৰে উত্তৰ বা নৰ্থ আখৰটো লিখা থাকে। কাঁড় চিনেৰে দেখুওৱা এই উত্তৰ আখৰটো উত্তৰ দিশ বুজায়। তোমালোকে যেতিয়া মানচিত্ৰ এখনৰ উত্তৰ দিশটো জানিব পাৰিবা তেতিয়া দক্ষিণ আৰু পূব, পশ্চিম এইকেইটা দিশ সহজে চিনি উলিয়াব পাৰিবা। তোমালোকে জানা যে প্ৰধান দিশ 4টা হ'ল উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিম। ইয়াৰ মাজৰ দিশবোৰ হ'ল উত্তৰ-পূব, দক্ষিণ-পূব, দক্ষিণ-পশ্চিম আৰু উত্তৰ-পশ্চিম। এই দিশবোৰৰ সহায়ত আমি ধৰাপৃষ্ঠৰ কোনো এখন ঠাইৰ অৱস্থান শুদ্ধকৈ জানিব পাৰোঁ। দিশ নিৰ্ণয়ৰ যন্ত্ৰ বা কম্পাছৰ সহায়ত আমি কোনো এখন ঠাইৰ দিশ শুদ্ধকৈ জানিব পাৰোঁ। কম্পাছৰ চুম্বকীয় কাঁটা সদায় উত্তৰ-দক্ষিণমুৱা হৈ থাকে। চিত্ৰ নং 2 ক আৰু চিত্ৰ নং 2 খ চাব পাৰা তোমালোকে। দিশ আছে আৰু ইয়াতে দিশ নিৰ্ণয় কৰা যন্ত্ৰ বা কম্পাছ আছে। তাৰপিছত আছে সাংকেতিক চিহ্ন। মানচিত্ৰ এখনৰ বাবে প্ৰয়োজনীয় তৃতীয়বিধ উপাদান হ'ল সাংকেতিক চিহ্ন। মানচিত্ৰ কোনো এখন ঠাইৰ ঘৰ, দুৱাৰ, ৰাস্তা-ঘাট, দলং, গছ-গছনি, ৰেলপথ, পুখুৰী, কুঁৱা, খেতি পথাৰ আদিৰ তথ্যবোৰ প্ৰকৃত আকাৰ আৰু আকৃতিত আঁকি দেখুৱাব নোৱাৰি। গতিকে এই তথ্যবোৰ বিভিন্ন আখৰ, ৰং, ৰেখা, চিহ্ন আদিৰে দেখুওৱা হয়। এই চিহ্নবোৰ এখন নিৰ্দিষ্ট ঠাইৰ বিভিন্ন ধৰণৰ তথ্য সম্পৰ্কে আমাক জনাব পাৰে। মানচিত্ৰত ব্যৱহাৰ হোৱা চিহ্নবোৰ গোটেই পৃথিৱীতে একে। পৃথিৱীৰ যিকোনো ঠাইৰ মানচিত্ৰ এই চিহ্নবোৰ অধ্যয়ন কৰি আমি সেই ঠাইখনৰ বিভিন্ন তথ্য জানিব পাৰোঁ। কোনো এখন নতুন ঠাইলৈ গৈ সেই ঠাইৰ ভাষা নজনাৰ বাবে ঠাইখনৰ বিভিন্ন তথ্য জনাৰ ক্ষেত্ৰত অসুবিধা হয়। সেই ঠাইৰ মানচিত্ৰখন উলিয়াই লৈ এই চিহ্নবোৰৰ সহায়ত প্ৰয়োজনীয় তথ্য জানিব পাৰি। উদাহৰণস্বৰূপে দিল্লী মহানগৰীৰ মানচিত্ৰ এখন অধ্যয়ন কৰি তুমি দিল্লীৰ বিভিন্ন ৰাস্তা-ঘাট, অনুষ্ঠান-প্ৰতিষ্ঠান তথা ভ্ৰমণ কৰিবলগীয়া স্থানসমূহৰ অৱস্থান সহজতে জানি লৈ ভ্ৰমণ কৰিব পাৰিবা। মানচিত্ৰত ব্যৱহাৰ হোৱা সাংকেতিক চিহ্নবোৰক স্বীকৃত বা প্ৰচলিত চিহ্ন কনভেনচনেল চিম্বল বোলা হয়। তলত এনে প্ৰচলিত চিহ্নৰ এখন তালিকা হ'ল চিত্ৰ নং 3 দেখুওৱাৰ দৰে। ৰেলপথ, ব্ৰডগজ, মিটাৰ গজ, ৰেল ষ্টেচন এনেধৰণৰ চিত্ৰৰে আঁকিব। পথ, পকী আৰু কেঁচা এনেধৰণে পকী আৰু এইটো কেঁচা। সীমান্ত, জাতিক, ৰাজ্যিক, জিলা এনেধৰণে নদী, কুঁৱা, পুখুৰী, নলা, দলং চাব পাৰিছা। নদী, কুঁৱা, পুখুৰী, নালা, দলং। মন্দিৰ, গীৰ্জা, মছজিদ। মন্দিৰ এইটো গীৰ্জা আৰু এইটো মছজিদ। ডাকঘৰ, টেলিগ্ৰাফ অফিচ, আৰক্ষী থানা, পোষ্ট অফিচ, PTO আৰু PS। জনবসতি, কবৰস্থান এনেকুৱা আৰু কবৰস্থান। বৃক্ষ আৰু তৃণ। চিত্ৰ নং 3 মানচিত্ৰৰ ব্যৱহাৰ কৰা ক্ষেত্ৰবোৰ সাংকেতিক চিহ্ন। বিভিন্ন চিহ্নৰ নিচিনাকৈ তথ্য উপস্থাপনৰ বাবে মানচিত্ৰত বিভিন্ন ৰঙৰো ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে পানী দেখুৱাবলৈ মানচিত্ৰত নীলা ৰং, পৰ্বত-পাহাৰ দেখুৱাবলৈ ডাঠ মুগা ৰং আৰু মালভূমি দেখুৱাবলৈ হালধীয়া ৰং আৰু নিম্ন সমভূমি দেখুৱাবলৈ সেউজীয়া ৰং ব্যৱহাৰ কৰা হয়। ক্ৰিয়াকলাপ তোমালোকে ক্ৰিয়াকলাপখিনি পঢ়ি ল'বা। তাৰপিছত আছে আৰ্কিচিত্ৰ অংকন। মাপনিৰ সহায় নোলোৱাকৈ কেৱল পৰ্যবেক্ষণ কৰি বা মনৰ ধাৰণা বা স্মৃতিৰ ওপৰত ভিত্তি কৰি অংকন কৰা চিত্ৰ বা আৰ্কিচিত্ৰ হ'ল আৰ্কিচিত্ৰ বা স্কেচ। কেতিয়াবা কোনো এখন ঠাইৰ অৱস্থান দেখুৱাবলৈ এটা অঞ্চলৰ আনুমানিক চিত্ৰ আঁকিবলগীয়া হয়। ধৰা হ'ল তুমি তোমাৰ বন্ধু এজনৰ ঘৰলৈ যাবা, কিন্তু তালৈ যোৱা বাটটো চিনি নোপোৱা। তোমাৰ বন্ধুজনে তেওঁৰ ঘৰলৈ যোৱা বাটটো দেখুৱাবলৈ সেই ঠাইখনৰ এটা আনুমানিক চিত্ৰ আঁকি তোমাক বুজাই দিলে। তেনেকৈ মাপনিৰ সহায় নোলোৱাকৈ অঁকা আনুমানিক চিত্ৰকে আৰ্কিচিত্ৰ বোলা হয়। অৰ্থাৎ কোনো এখন ঠাইৰ প্ৰাকৃতিক আৰু মানৱ সৃষ্ট উপাদানসমূহৰ থুলমূল অৱস্থান দেখুৱাই প্ৰস্তুত কৰা চিত্ৰই আৰ্কিচিত্ৰ। চিত্ৰ নং 4 দিয়াৰ দৰে এখন গাঁৱৰ আৰ্কিচিত্ৰ। নক্সা
ডাঙৰ মাপনি সহায় লৈ অংকন কৰা বা সৰু ঠাই এখন চিত্ৰ হ'ল নক্সা বা প্লেন ডাঙৰ মাপনি মানচিত্ৰৰ পৰা আমি বহুত তথ্য জানিব পাৰো কিন্তু কেতিয়াবা এনে কিছুমান তথ্যৰ প্ৰয়োজন হয় যাক মানচিত্ৰ দেখুৱাব নোৱাৰি উদাহৰণস্বৰূপে যদি আমি একোটা কোঠালিৰ দীৰ্ঘপ্ৰস্থ জানিব বিচাৰো সেইটো আমি মানচিত্ৰত দেখুৱাব নোৱাৰো তেতিয়া উপযুক্ত মাপনি সহায় লৈ আমি কোঠালিটোৰ এটা নক্সা অংকন কৰিব পাৰো মনত ৰাখিবলগীয়া কথা কাগজ বা তেনেকুৱা সমান পিঠিৰ স্কেল বা মাপনি অনুসৰি পৃথিৱীৰ উপৰিভাগ বা তাৰ কোনো অংশ অংকন কৰা চিত্ৰই হ'ল মানচিত্ৰ মানচিত্ৰ বিভিন্ন প্ৰকাৰৰ আছে যেনে প্ৰাকৃতিক মানচিত্ৰ ৰাজনৈতিক মানচিত্ৰ বতৰ মানচিত্ৰ জনসংখ্যা মানচিত্ৰ যাতায়াত আৰু পৰিবহণ মানচিত্ৰ কৃষি মানচিত্ৰ উদ্যোগ মানচিত্ৰ ইত্যাদি স্কেলৰ ওপৰত ভিত্তি কৰি মানচিত্ৰ দুই প্ৰকাৰ ভগাব পাৰি সৰু মাপনি মানচিত্ৰ আৰু ডাঙৰ মাপনি মানচিত্ৰ মানচিত্ৰৰ প্ৰধান উপাদান কেইটা হ'ল দূৰত্ব দিশ আৰু সাংকেতিক চিহ্ন ধৰাপৃষ্ঠত দুখন ঠাইৰ প্ৰকৃত দূৰত্ব আৰু মানচিত্ৰ একে ঠাই দুখনৰ দূৰত্ব অনুপাতেই হ'ল সেই মানচিত্ৰখনৰ মাপনি মানচিত্ৰৰ বিভিন্ন ভৌগোলিক তথ্য বুজাবলৈ ব্যৱহাৰ কৰা বিশেষ চিহ্নবোৰক সাংকেতিক চিহ্ন বোলা হয় অনুশীলনৰ প্ৰশ্নবোৰ তোমালোকে চাই ল'বাচোন মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ প্ৰধান দিশ চাৰিটা কি ধুনীয়াকৈ এইবোৰৰ প্ৰশ্ন উত্তৰ কৰিবা পঢ়ুৱাৰ দৰে Thank you for watching my video.